বাক্সাৰ অহোপত BPF UPPLৰ সদস্যৰ গণসুৰক্ষা পাৰ্টিত যোগদান। বহাগ বিহুৰ পূৰ্বে আজি এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে গণসুৰক্ষা পাৰ্টিত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে আহুপাস্থিত MCLA ঘনশ্যাম দাসৰ নিজ বাসগৃহত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। বিজেপি UPPLৰ 10 গৰাকী লোকে নিজ দল ত্যাগ কৰি গণসুৰক্ষা পাৰ্টিত যোগদান কৰে। আজিৰ এই কাৰ্যসূচীৰ পিছতে MCLA ঘনশ্যাম দাসে দলৰ প্ৰতি আকৃষ্ট হৈ এই সকল লোকে GSPত যোগদান কৰা বুলি মন্তব্য কৰে। সমষ্টিটো দ্ৰুত গতিত উন্নতিৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ বাবে এই সকল লোকে যোগদান কৰা বুলি উল্লেখ কৰে। সকলোকে ওয়েলকাম জনাইছোঁ, ধন্যবাদ জনাইছোঁ। কাৰণ আজি আমাৰ নিজৰ GSP দলটোৰ সৈতে আকৰ্ষিত হৈ তেওঁলোকে নানানটা দলৰ পৰা আহি পেলাই আমাৰ ইয়াতে যোগদান কৰা হৈছে আৰু সেই মৰ্মে সকলোৱে তেওঁলোকৰ ভৱিষ্যত কামনা কৰিছোঁ আৰু লগতে নিজৰ ল'ৰা ছোৱালীৰ লগতে পিতৃ মাতৃ আদি কৰি সকলোৱে ভালে ভালে কামনা কৰিছোঁ যে এই দলত থাকি আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে নিশ্চয়ভাৱে তেওঁলোকে চিন্তা কৰি আহিছে। কাৰণ আজি যিখিনি সমস্যাটা আহিছে এই সমস্যাত জড়িত হৈ আছে মানুহবিলাকে নিজে যে চিন্তাধাৰা কৰিছে বহুত লোক এতিয়া এই বুলি নহয়, আজি জইনিং প্ৰগ্ৰামেই নহয়, প্ৰতিদিন আমাৰ ওচৰত আহি পেলাই নিজৰ ঘৰত আহিও জইন কৰিছে। ৰাজু হৈছে কৰাটো আহিব নোৱাৰাবিলাকে ঘৰত আহি জইন কৰি আছে। তাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু লগতে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আৰু এই আহি থকা ৰঙালী বিহুৰ কাৰণে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে BTD বাকীৰ আমাৰ সকলো জনগোষ্ঠীৰ বিহুৰ লগত জড়িত হৈ থকা সকলো ৰাইজক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক যেন তেওঁলোকে নিজৰ কৰ্মত যেন লিপ্ত হৈ আমাৰ GSP দলক যেনেকৈ আকৰ্ষিত হৈ আহিছে ঠিক তেনেকৈ গাঁৱে ভূঞে গৈ তেওঁলোকৰ নিজৰ পৰম্পৰাটা দেখায় তাৰ কাৰণে মই কামনা কৰিছোঁ। কিহৰ প্ৰতি আমি এইকাৰণে আকৃষ্ট হৈ আমি যিখিনি সময় মই BTRত কাম কৰিছিলোঁ, কাম কৰাৰ সময়ত আজি যি 3 বছৰ বা 4 বছৰৰ পৰা মই কাৰ্যকাল পাইছিলোঁ, সেই কাৰ্যকালৰ সময়ত যিমানখিনি তেওঁলোকৰ বা ৰাইজৰ চুবুৰী আদি কৰি যিমান কাম কাজ মই কৰিছোঁ তাৰ কাৰণে আকৰ্ষিত হৈছে। লগতে ৰাজহুৱা হিচাপে ৰাস্তা ঘাট পদূলিৰ পৰা আদি কৰি যিমানখিনি অতি ততাতৈয়াকৈ কাম কৰিব পৰা হৈছে আৰু কৰি দিয়া হৈছে তাৰ কাৰণে সকলো আকৰ্ষিত হৈছে। আগন্তুক যিখিনি আমি MCL ফাণ্ডৰ পৰা যিমানখিনি কাম পাওঁ সেই কামখিনিতো প্ৰত্যেকটা চুপাতে আমি কামবিলাকক দিছোঁ, কোনো এটা চুপা বাকী থকা নাই। যদি দুই এটা কিবা যদি বাকী আছে তেতিয়াহ'লে আমি নেক্সট এই ছেশ্যনত আমি কৰি দিয়াৰ কাৰণে চেষ্টা এটা কৰিম। আৰু কোনো গাঁৱে যে ক'ব নোৱাৰে যে আমি একো পোৱা নাই বুলি তেওঁলোকে যে ক'ব পৰা সময়টো মই দিব বিচৰা নাই। দেহিৰা সমষ্টিত আপুনি পুনৰবাৰ জিকিব কিমান শতাংশ আশাবাদী আপুনি? মইতো বৰ্তমান 100% আশাবাদী। কাৰণ এতিয়া আমাৰ দেহিৰা সমষ্টিটোৰ ৰাইজে একত্ৰিত হৈ আছে। কাৰণ কি পাৰ্টিবিলাকে কি কৰিছে মই ক'ব লগা নাই, কিন্তু মই যিখিনি মোৰ কাৰ্যকাল মই ইয়াতে EM হিচাপে পাইছিলোঁ এই সময়খিনিতে মই BTRখনৰ ইমান কৰণীয় কাম আছিল সকলো কামবিলাক কৰি মই শেষ কৰি দিছোঁ আৰু সকলো ৰাইজে ভাল পাইছে। আজি ইমান বছৰ যুগ ধৰি কামবিলাক কোনেও কৰা নাই। BTR চৰকাৰৰ ভিতৰতো বহুত আমাক বিড়ম্বনা কৰিছে। আজি মই যিকোনো প্ৰকাৰে EM থকাৰ সময়ত মোক EM কাটিলে কিয়, মই কিবা যে দোষ কৰিছিলোঁ কাটিব পাৰে, মইতো কোনো EM দোষ কৰা নাছিলোঁ, কোনো কেলেংকাৰী কৰা নাছিলোঁ, কোনো মই দোষ দুখী নাছিল। তথাপি তেওঁলোকে EMটো কাটি মোক জবৰদস্তি EMটো কাটি পেলাই দিলে। কাৰণ GSP নালাগা হ'ল। যি সময়ত তেওঁলোকে চৰকাৰ গঠন কৰাৰ সময়ত কিন্তু মোক দেশ বিদেশ ঘূৰাই হ'লেও চাৰিওফালে ৰাখি হ'লেও তেওঁলোকে চৰকাৰখন গঠন কৰি লৈছে। কিন্তু যিজন ব্যক্তিয়ে চৰকাৰ গঠন কৰা থাকে তেখেতক যি দলেই নহওক তেওঁলোকে আলোচনা কৰি মোক বহিষ্কাৰ কৰাৰ কাৰণে বা EMটো পদ কাটাৰ কাৰণে মই তেওঁলোকক দক্ষিত দিছোঁ। আৰু লগতে মই নিজেও লাজ পাইছোঁ। কাৰণ এনেকুৱা যে ভাল কৰ্ম কৰা মানুহক তেওঁলোকে নিবিচাৰে। যিবিলাক লুটিব পাৰে খাব পাৰে সেইবিলাককহে লাগে। আৰু সেনেকুৱা মানুহ এতিয়া দেখিছোঁ, চকুৰ আগত দেখিছোঁ, মিডিয়াত পাই আছোঁ নানানটা কেলেংকাৰী, কিন্তু আমাৰ আজিলৈকে কোনো কেলেংকাৰী উলিয়াব পৰা কোনো ৰাস্তা পোৱা নাই। নীতি আদৰ্শৰ প্ৰতি আৰু লগতে দেহিৰা পৰিষদীয় সমষ্টিৰ মাজে MCLA মহোদয়ৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ আমি আজি আনুষ্ঠানিকভাৱে GSP দলত যোগদান কৰিলোঁ আৰু আমি ভৱিষ্যতে GSP দলৰ হৈ কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি দিলোঁ। বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, গ্লোবেল NE 24/7। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী BB টেক্সটাইলে আনিছে সুখবৰ। শাৰী মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।